এই ভাওনা ভাগনো আমি কিয় পাতিম কিয় পাতিব লাগে আৰু আমিনো ভাগত লগত সংগতি ৰাখি কিয় পাতিম তাকে অকমান কৈ থৈ যাওঁ ভাওনা গুৰুজনে আৰম্ভ কৰিছিলে যাত্ৰা ৰূপে যাত্ৰা মানে গতি গতি মানে হুত আমি বৈকুণ্ঠৰ যাবৰ কাৰণে আমাক এটা গতি দিছিলে আমাক বুজাইছিলে আমাৰ দেহটোক সংস্কৃতি প্ৰদান কৰিছিলে অবয়বটো বুজাই দিছিলে মুখাখনক দেখাই দিছিলে মুখাখনৰ যোগেদি আমাক অবয়ব বুজাইছিলে অসুৰবিলাক এনেকুৱা তেওঁলোকৰ চৰিত্ৰ এনেকুৱা দেৱতাসকল এনেকুৱা চৰিত্ৰ এনেকুৱা ভকতসকলৰ ৰূপটো এনেকুৱা চৰিত্ৰ এনেকুৱা তাৰ কাৰণে কি কৰিছিলে ভাওনাৰ পাতিবৰ কাৰণে গুৰুজনে ভাগৱত প্ৰতিষ্ঠা কৰি লৈছিলে আৰু আমাৰ উত্তৰ পুৰুষক গুৰুজনকে হাৰুগত কৰি এই যি নামঘৰ আসন প্ৰতিষ্ঠা কৰিলে এই আসন ভাগৰ কিনাৰত আমাৰ সিংহ হাতী কাছ এই তিনি ভাগ প্ৰতীক প্ৰতি স্কন্ধ অৰ্থাৎ স্তৰতে ৰাখি শেষত কিন্তু ওপৰৰ ভাগত নাই তাত অকল ব্ৰহ্ম আছে অৰ্থাৎ আমসিক ঘৰ ভাগত আমাক শব্দ ব্ৰহ্ম আছে হয়নে এতিয়া এই মূৰ্তিটোৰ যোগেদি আমাক বুজাইছিলে কাছ হৈছে অমৃতৰ এটা প্ৰতীক কাছই বালিত কণী পাৰে দহতমনি লয় দেই কাছই বালিত কণী পাৰে অৰ্থাৎ বামত কণী পাৰে দহতমনি লয় পোৱালি তাতে ওলায় হয়নে এবাৰ দৃষ্টি দিয়া এনেকে অমৃত দৃষ্টি আৰু পোৱালি আহে কলৈ গতি কৰে আকৌ দহলে গতি কৰে সেই কাছই কি কৰিছে কাছটো কিন্তু গছকা মাৰি ধৰিছে কিহে হাতীটোৱে হাতীৰ প্ৰতি কি পাপ পাপ ক'ত থাকে আমাৰ মন মাতংগ মনটো হাতী গোটেই পাপখিনি পৃথিৱীৰ পাপখিনি দেহৰ পাপখিনি মনে সংৰক্ষণ কৰি ৰাখে ভগৱন্তৰ গৃহলৈ আহোঁতে এই পাপখিনি পলাব নোৱাৰাকে কাছৰ কুৰ্মৰূপী ভগৱন্তই দাঙি ধৰিছে কেলে তাক নামৰূপী ভগৱন্তই নাশ কৰিব সেইকাৰণে হাতীটোৰ ওপৰত সিংহ চাৰিটা দেই সিংহ চাৰিটা এই চাৰিটা সিংহ যি তাৎপৰ্য জানে তেওঁ নাম সিংহ প্ৰবাস কৰিব জানে গতিকে এই সিংহকেইটা সেইকাৰণে শেষত সিংহ এই ৰূপটোকে আমি আমাৰ দেহত থকা পাপখিনি কাছই যেনেকে বিপদত তাৰ ঠেংকেইটা লুকুৱাই চলঙৰ মাজত লুকুৱাই দিব পাৰে তেনেকে আমাৰ পাপ যেতিয়া দেখিম আমি বিপদ যেতিয়া দেখিম য'ত ভকতসকলে শুনিবলৈ ভাগত ইচ্ছা নকৰে গ্ৰাম্য কথা পাতে তাত সোমাই দিবৰ কাৰণে গুৰুৱে আদেশ দি থৈছে পটককে সোমাই দিয়া হয় আৰু দেই গতিকে কাছৰ নিচিনাকে আপোনাৰ হ'ব সোমাই দিব য'ত পাপ থাকিব তেতিয়া কি হ'ব এই হাতীটোৱে প্ৰকাশ কৰিব নোৱাৰিব পাপ প্ৰকাশ কৰিব নোৱাৰিব সিংহটোৱে গাবজা মাৰি ধৰিব তাক গৰহা মাৰি ধৰিব মানে সিংহ চাৰিটাৰ ভিতৰত দুটা সিংহ কৈ থৈ যাওঁ এটা সিংহ হৈছে কি বনৰ সিংহ হয়নে এই বনৰ সিংহটোৱে কি কৰিছিলে হাত ভাৰ ধন সোণ অস্ত্ৰভাৰ নহয় জানো সত্যাজিতক শ্যামন্তক মুনিটোৱে প্ৰদান কৰিছিলে নাহিকে ব্যাধি মৰণ ভয় উপসৰ্গ নোপোজে উপসৰ্গ মানে হাঁচিটো মৰাটো উপসৰ্গ এই হাঁচিটো নোপোজে বেমাৰ ব্যাধিটো নহয় মৃত্যু ভয় নায়েই এই গোটেইকেইটা পায়ো সত্যাজিতে মণিটো অনাৰ লগে লগে পিন্ধিলে পখেনে উঠিলে ঘোঁৰাটোত মনত ৰাখিব দেই পিন্ধিলে পখেন মানে ভায়েক সত্যাজিতৰ ভায়েক পখেন উঠিলে ঘোঁৰাটোত গ'ল বিজুবনত মাৰিবলৈ গ'ল মৃগ আৰু বাটতে পালে ভালুকে নহয় সিংহই কৃষ্ণ সিংহটোৱে পাই পখেনক মাৰিবলৈ আহিছিলে মণিটোৰ কাৰণে মাৰি পেলালে ঘোঁৰাটোকো দেই
মাৰিব লাগিছিলে পখেনক, সিংহতে পখেনক মাৰি মনটো লৈ যাব পাৰে, কিন্তু ঘোঁৰাই সৈতে মাৰিলে। আপোনালোকে চাব বাৰু, ঘোঁৰাটোকো মাৰি পেলালে। গতিকে সেই সিংহটোকো আকৌ ভালুকটোৱে একে ঢকাই মাৰিলে, হয়নে? আকৌ সেই ভালুকটোকো মণিটোৰ প্ৰয়োজন নহ'ল। ধাইগৰাকীৰ নাম আছিলে ললিতা, পুতেকৰ নাম আছিলে সুকুমাৰ, জীয়েকৰ নাম আছিলে জামন্তী, হয়নে? উমলাবৰ কাৰণে ললিতাক দিলে সুকুমাৰ সৈতে উমলিব। সেয়াই ভাগৱত। গতিকে আপোনালোকে সুকুমাৰক বিচাৰিব, ললিতাক বিচাৰিব, পখেনক বিচাৰিব, ঘোঁৰাটো কেলে মাৰিলে বিচাৰিব, সেইটোকে কৈছে সংগতত্ব দুখ। গতিকে সিংহ চাৰিটাৰ ভিতৰত বনসিংহৰ নামসিংহৰ প্ৰভাৱ আছে। বনসিংহটো হ'লে ভালুকে ঢকা মাৰি দিলে মৰি থাকে, আৰু সেই ভালুককো আকৌ যুদ্ধ কৰি ভগৱন্তই উদ্ধাৰ কৰে। গতিকে এইবিলাক কাহিনী বুলিয়ে নাভাবিব, এইবিলাকতে আমাৰ তত্ত্ব সোমাই আছে, এইটো আমাৰ জীৱাত্মাটোৰ গতি আছে। গতিকে ভাওনাখনৰ যোগেদি ভগৱন্তই ভাৱনাটো গুৰুজনে প্ৰকাশ কৰিলে। আজিৰ পৰা 550 বছৰ আগতে, 600 বছৰ হ'ব হ'ল, ভাওনা দিলে, আগত গায়ন বায়ন দিলে, অগ্নিগড় দিলে আগবাঢ়িবৰ কাৰণে। অগ্ৰে নয়তি ইতি অগ্নি, যি আগবাঢ়ি যাব অগ্নিগড়ৰ ফালে, অগ্নিগড় পাৰ হৈ যি আগবাঢ়িব, অৰ্থাৎ অগ্নিগড়লৈ যি আগবাঢ়িব, 9 গছা চাকি, 9 ভাগ বন্তি, বুজিছেনে? অৰ্চন বন্দন স্তুতি নিবেদন দাস্য সখিত্ব এনেকে কৰি, বুজিছেনে, আত্মনিবেদনলৈকে এই 9 ভাগ ভক্তিৰ প্ৰদীপ হাৰুকত কৰি যি অভিনয় থলীলে আগবাঢ়ি আহিছে, সেই আগবাঢ়ি অহা আগত গায়ন বায়নভাৱে সভা জয় কৰে। জেগাডোখৰ সভা জয় কৰিবৰ কাৰণে, বুজিছেনে, গায়ন বায়নে প্ৰস্তুত হৈ গুৰুজনাই গায়ন, মাধৱে বায়ন, বুজিছেনে, 3 গুণে ঘোণ, ধৈৰ্যই দোল, বুজিছেনে, ব্ৰহ্মাণ্ডৰ মেৰুটোৱে খোল, তালেই হৈছে কোবনি। অৰ্থাৎ আকাশ আৰু পাতালৰ যিটো পাৰ্থক্য, তাকে ৰাম নামৰ ধ্বনিত তাল বজাই গুৰুজনে ঠেহ থমক, বুজিছেনে, খোজ কাটল দি আমাক ভাওনা কৰালে। ভাওনাক ভাবিবলৈ দিলে। ভাৱনা দুটা, অকল লোকৰঞ্জন লোকসংগ্ৰহৰ কাৰণে নহয়, মৰ আৰু অমৰ, প্ৰেয় আৰু শ্ৰেয়, পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি আমি ব্যৱস্থা কৰিবৰ কাৰণে, ভাবিবৰ কাৰণে দিলে। আমি মৰিম নে নমৰিম নে জিৰিম, এই ভাৱনাটো ভাওনাৰ যোগেদি প্ৰকাশ কৰিলে। সেইকাৰণে দুটা ৰূপত প্ৰকাশ কৰিলে। এভাগ চৈতন্য দেৱতাসকল আহে ভগৱন্তৰ আশ্ৰয় লয়, অসুৰসকল আহে বেলেগ এজনৰ আশ্ৰয় লয়, লাগে বৰ, আৰু বৰ দিয়াৰ পাছত তেওঁক চাবিটো দি দিয়ে। কি বুলি কয়? কি বুলি কয়? তুমি বৈষ্ণৱক হিংসা নকৰিবা, নাৰীক অপৰাধ নলগাবা। সি বৰটো লয়, আৰু চিধা প্ৰথম তাৰ টাৰ্গেটটো নাৰী আৰু বৈষ্ণৱ, হয়নে? ভাওনা চাইছে নহয়? সেইকাৰণে এই ভাওনা ভাগে কি কৰিব? আপোনাক ভাৱনা দিব, আপোনালোকে ভাবিব, ভাওনাই স্বভাৱ গঠন কৰিব। গতিকে ভাওনাৰ কাৰণে অসুৰৰ কাৰণে লাগিব জুনুকা, মূৰত লাগিব কুকুৰা পাখি, মুখত লাগিব ইকট বিকট, হয়নে? বেশ বুজাই আমাক বুজাই দিব অসুৰটো কি। এই দেহাটো মহিষাসুৰ প্ৰৱেশ হৈছে, জম্ভাসুৰ প্ৰৱেশ হৈছে, অঘাসুৰ প্ৰৱেশ হৈছে, হিৰণ্যকশিপুৰ প্ৰৱেশ হৈছে, হিৰণ্যাক্ষ প্ৰৱেশ হৈছে, হিৰণ্যকশিপুৰ প্ৰৱেশ হৈছে। দেখি বৰ ভয় লাগিছে। কিন্তু আমি অসুৰ হিৰণ্যকশিপুৰ কেতিয়া হলো? এই হিৰটোত লাগি আছে অৰণ্য, কশি মানে গাত, পুৰ মানে পুৰি আছে। এই অৰণ্যই ভৰপুৰ দেহাটো হিৰণ্যকশিপুৰ যেতিয়া ই ঈশ্বৰ হৰণীয়া নহব, তেতিয়া ইয়াৰ সংস্কাৰ নাই। সেইকাৰণে আগৰ জন্মত আছিলে জয় বিজয়, বৈকুণ্ঠৰ দ্বাৰ পালি, বৈকুণ্ঠৰ যিখন বৈকুণ্ঠৰ ফটফটনিত ভকতৰ প্ৰৱেশ নহয়, চাৰিহৃদৰ প্ৰৱেশ নাই। সংস্কাৰ হবৰ কাৰণে অসুৰলৈ যা আৰু সংস্কাৰ হ, বুজিছেনে? তাৰ পাছতে বৈকুণ্ঠৰ দ্বাৰ পালি আহিবি। আকাৰ ইংগিতে প্ৰভুমস্তা আপোনালোকৰ চৰণলৈ থলো। ভাওনাই জ্ঞান দিব, ভাওনাই তৰাব। গতিকে আপোনালোকে চাব আমাৰ ল'ৰাবিলাকক। সেইকাৰণে প্ৰভুমস্ত আইসমস্ত বা সমস্ত ডেকাসকলক কৈছো, ভাওনা পাতিব, অত্যাচাৰ নকৰিব। অত্যাচাৰ কি জানে? এনেকুৱা এনেকুৱা ডিজে বক্স লগাই দিয়ে, 100 মিটাৰ দূৰতো কাণ থৰথৰাই থাকে।
অসুৰৰ হাঁহিত থাকিব নোৱাৰা অৱস্থা হৈ যায় হেতু উপৰি আকৌ 4টামান মাইক লগাই দিয়ে ওপৰত হেৰৌ এই ইয়াত বহি থকা বাপ সমস্ত আই সমস্ত বুজিব চাবৰ কাৰণে ভাওনা এইখিনি অত্যাচাৰ কৰিবৰ কাৰণে নেকি বা ইয়াত বহি থাকিব নোৱাৰে মানুহ প্ৰৱেশৰ ভুলৰ খবৰ হয়নে প্ৰভু আমাৰ ফালৰ কথা কৈছো দেই গতিকে যে হেতু লাগিব এনেকুৱা বক্স এটা লগক আপত্তি নাই শুনক ওচৰ চুবুৰীয়াই খালি সাউণ্ডটো কম যাতে ইয়াত বহি থকাখিনি আমন হয় আজিকালি মানুহৰ কৰোনা হোৱা পাছত বহু মানুহ দুৰ্বল হ'ল যাৰ যাৰ কৰোনা হৈছে তেওঁলোকেহে গম পাইছে গতিকে আমাৰ এতিয়া কলিযুগত ভেজাল দ্ৰব্য খাই সুগাৰ প্ৰেছাৰ বিষ কোষ হাৰ্টৰ বেমাৰ পৰা আদি কৰি সকলো আছে সেইটো ধপধপনিত হাৰ্টৰ অপাৰেশ্যন কৰা মানুহটো কেনেকৈ থাকিব বাৰু হাৰ্টৰ পেচেণ্টটো গতিকে আমি সকলোৱে সংগতি ৰাখি ভাওনা পাতিম সমাজখনক আগবঢ়াই নিম দেখাই দিম সেই তেনেধৰণে আগবঢ়াব আপোনালোকে কাকতি কাপোৰ নকৈ ক'ব হে ডেকা সমস্ত হে বাপ সমস্ত ভাওনাখন আমাক চাবলৈ সুবিধা দিয়ক অত্যাচাৰ নকৰিব দেই গায়ন এজনৰ মাতটো শুনিবলৈ দিয়ক হয় কমাই দিয়ক গতিকে বহিব নোৱাৰাকৈ নিদিব সৌ সিখন গাঁৱত শুনিব নালাগে নহয় আমাৰখন গাঁও আমি এইডোখৰ মানুহখিনিক চাবহে লাগে হয়নে প্ৰভু সেই ভাৱনাই আপোনালোকে ক'ব অনুৰোধ ৰাখিলোঁ সভাটোতে চৰণলৈ সেৱা জনাইছোঁ হে প্ৰভু চাই মস্ত বহু মনতে ভাবি আহিছিলোঁ আজি অলপ ব্যতিক্ৰমভাৱে কথাখিনি কম কিন্তু ভগৱন্তৰ কি লীলা যেনেকৈ ভাবি আহিছিলোঁ তাৰ ওলোটা কৰি দিলে কথাখিনি অলপ বেলেগ এটাত নিম বুলি ভাবিছিলোঁ সময় আৰু পৰিস্থিতিয়ে ভগৱন্তৰ কৃপাৰ কি পাত্ৰ লৈ গ'ল বেলেগলে গতিকে কেনেধৰণে আপোনাভাৱে গ্ৰহণ কৰি আনন্দ ল'লে আমি ধৰিব পৰা নাই মাজে মাজে বিশালতা বাদ দি গভীৰতালৈ বুৰ মৰাটোৱে আমাৰ ধৰ্ম মাজে মাজে বুৰ মাৰোঁ আকৌ ওলাওঁ তাকে চাই কেনেকৈ গ্ৰহণ কৰিছে আপোনাভাৱৰ নিজৰ নিজৰ কথা সভাটোতে চৰণলৈ সেৱা জনাইছোঁ এই জেগাডোখৰ যাতে প্ৰতি বছৰে এনেকৈ এদিন দুদিন তিনিদিন বা দুবছৰৰ মূৰত হ'লেও ভাগৱত আলোচনা হয় ভকতসকল আহে আমাৰ বাপ সমস্ত আহে বা আলোচনা কৰিব নোৱাৰিলেও এদিন হ'লেও পাঠ কৰে সমস্তে মিলি সকলোটি সৰ্বাংগীন উন্নতি কামনা কৰিলোঁ ভগৱন্তৰ চৰণলৈ গতি কৰা কামনা কৰিছোঁ ভগৱন্তৰ চৰণত সেৱা জনাইছোঁ আৰু আপোনাভাৱৰ চৰণত এই দুআষাৰমান হাত ধৰিবলৈ আহোঁতে কোনোবাখিনি যদি অপৰাধ ঘটিছে উদৰত থাকোঁতে উঘালৈ যেন পাৱে তাৰ অপৰাধক নধৰে যেন মাৱে উদৰত থকা শিশুটিয়ে যেনেকৈ মাকক ভৰিয়ে উঘালিলেও অৰ্থাৎ গুৰটো মাৰিলেও অপৰাধ নধৰে তেনেকৈ আপোনাভাৱৰ চৰণ তলত এই পাপী কথাখিনি যদি কোনোবাখিনি আঘাত লগাইছিলে কোনোবাখিনি যদি দুখাৰ অকণমান হ'লেও জগৰীয়া ভাবিছে আপোনাভাৱৰ গাঁও মূৰ্খ জধা মূৰ্খ বুলি ভাবি মহা অজ্ঞানী বুলি ভাবি আপোনাভাৱৰ চৰণৰ স্থান দিব সবাতোটি চৰণৰ স্থান দিয়ে কণিকা উদ্ধাৰ কৰিব আমাক আপোনাভাৱৰ চৰণলৈ কোটি কোটি বা সেৱা জনাই বাক্যে বচনে মনে প্ৰাণে পাঠকী বাপ দুজনক সেৱা জনাইছোঁ আপোনাভাৱ বহুত দেৰি ৰ'বলগীয়া হ'ল অসন্তোষ নধৰিব আজ্ঞা পৰে ভক্তি আজ্ঞা নহ'লে কাৰ শক্তি আজ্ঞাবাহী ভিতৰত আমি কমিটিখনৰ আজ্ঞা মতে আহি আমি আপোনাভাৱৰ দুখাৰ কথা আগবঢ়াইছিলোঁ আপোনালোকে পাঠ আগবঢ়াই নিব সমস্তজনকে সেৱা জনাই আমি আজি এই দুআষাৰ সামৰিছোঁ কোটি কোটি ঘূৰ অপৰাধ দিনে নিতে কৰোঁ মই দুৰাশয় হে হৰিমুখ দাস হেৰমানি ক্ষমিও কৃপা মই